আপোনালোকে জানে যে আমি খানাপাৰাৰ সমীপত সোণাপুৰত জুবিন গাৰ্গক শেষ বিদায় বা আমি অন্ত্যেষ্টি ক্ৰিয়া বা তেওঁৰ শেষ যাত্ৰা যেটো স্থান তাক আমি ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছিল আৰু সকলোৱে তাক গ্ৰহণ কৰাৰ পিছত জুবিন গাৰ্গৰ শেষ কৃত্য তাতে আমি সম্পাদন কৰোঁ যোৱা এটা মাহ ৰাজ্য চৰকাৰে দৰ্শনাৰ্থী বা অনুৰাগী সকল গৈ থকা কাৰণে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ ক্ষেত্ৰত আমি বিশেষ ব্যৱস্থা লোৱা নাছিল আজি সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ কৰা হয় লোক নিৰ্মাণ বিভাগে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে এখন পৰিকল্পনা প্ৰস্তুত কৰিব কিন্তু সেই পৰিকল্পনাখনক চূড়ান্ত ৰূপ দিবলৈ আজি ৰাজ্য চৰকাৰে কমিটি এখন নিৰ্মাণ কৰে অৰ্থাৎ কেনেকৈ হ'ব তাৰ প্লেনিংটো সেই কমিটিখনে অনুমোদন কৰাৰ পিছতহে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব পাৰিব বিভাগটো হ'ব PWD কিন্তু কৰিব লাগিব এজ পাৰ ডাইৰেকশ্যন অফ দিছ কমিটি কমিটিৰ সদস্যসকল হ'ল শ্ৰীমতী গৰিমা গাৰ্গ শ্ৰীমতী পামী বৰঠাকুৰ শ্ৰী শ্যামন্ত গৌতম শ্ৰী পাৰ্থ সাৰথী মহন্ত শ্ৰী বীৰেন সিংহা শ্ৰীমতী অনুৰাধা শৰ্মা পূজাৰী শ্ৰী প্ৰাঞ্জল শইকীয়া শ্ৰী পুলক বেনাৰ্জী শ্ৰী দুলাল মানকি শ্ৰীমতী তৰালী শৰ্মা আৰু আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ যুটীয়া সচিব সুদৰ্শন ঠাকুৰ এই কমিটিখনৰ আহ্বায়কৰ দায়িত্ব পালন কৰিব আকৌ এবাৰ ক'ব লাগিব শ্ৰীমতী গৰিমা গাৰ্গ পামী বৰঠাকুৰ শ্যামন্ত গৌতম পাৰ্থ সাৰথী মহন্ত বীৰেন সিংহা অনুৰাধা শৰ্মা পূজাৰী প্ৰাঞ্জল শইকীয়া পুলক বেনাৰ্জী দুলাল মানকি তৰালী শৰ্মা আৰু সুদৰ্শন ঠাকুৰে এই কমিটিখনৰ আহ্বায়ক বা সচিবৰ দায়িত্ব পালন কৰিব আৰু এই কমিটিখনে যিখন প্লেন বা যিটো আৰ্কিটেকচাৰত অনুমোদন জনাব তাকে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব আমি ভাবো যে অহা এমাহ বা ডেৰ মাহ বা দুমাহৰ ভিতৰত যদি পৰিকল্পনাখন প্ৰস্তুত হৈ উঠে লগে লগে আমি সমাধি ক্ষেত্ৰৰ স্থায়ী নিৰ্মাণৰ বাবে আমি আগুৱাই যাব পাৰিম